মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা কিতাপখনৰ দ্বিতীয় পাঠ সময়মণ্ডল আৰু মানচিত্ৰ এই পাঠৰ পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইডলৈ আন্তৰিক স্বাগতম জনাইছোঁ। তোমালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেল চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ আমি বিতংকৈ জানি লওঁ। অনুশীলনী 1 পৃষ্ঠা নম্বৰ 13, ইয়াৰ প্ৰশ্নসমূহ এনে আছিল: দুটা সময়মণ্ডলৰ মাজৰ ব্যৱধান কিমান? আৰু ইয়াৰ উত্তৰ হৈছে দুটা সময়মণ্ডলৰ মাজৰ ব্যৱধান হৈছে 1 ঘণ্টা। পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে? ইয়াৰ উত্তৰ হৈছে 24টা। পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। ভাৰতবৰ্ষৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হয়? ইয়াৰ উত্তৰ হৈছে 82 ডিগ্ৰী 30 ইঞ্চ পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হয়। সময়মণ্ডল কেনেকৈ গণনা কৰা হয়? সময়মণ্ডল দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। মুখ্য দ্ৰাঘিমা ৰেখা মানে 0 ডিগ্ৰীৰ সময়ৰ ব্যৱধানত 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূবলৈ গ'লে সময়মণ্ডল আগুৱাই যায়, কাৰণ সূৰ্য পূব পিনে আগতে উদয় হয়, আৰু মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পশ্চিমলৈ গ'লে সময় পিছুৱাই যায়, যিহেতু সূৰ্যোদয় পশ্চিম দিশত পিছত হয়। আমি ভাৰতৰ উদাহৰণকে লওঁ। ভাৰতৰ অৰুণাচল প্ৰদেশত সৰ্বপ্ৰথমে সূৰ্যোদয় হয়, কাৰণ অৰুণাচল হৈছে ভাৰতৰ একেবাৰে পূব প্ৰান্তৰ ৰাজ্য। ইয়াৰ বিপৰীতে গুজৰাটত আটাইতকৈ পলমকৈ সূৰ্যোদয় হয়। গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ সময়ৰ ব্যৱধান মানে সূৰ্যোদয়ৰ সময়ৰ ব্যৱধান 2 ঘণ্টা। পৰৱৰ্তী প্ৰশ্ন, এয়া অনুশীলনী 2 পৃষ্ঠা নম্বৰ 16। ইয়াত প্ৰশ্ন দি আছে, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? মানচিত্ৰৰ উপাদান 4বিধ, আৰু সেইকেইটা হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু চিহ্ন। আকৌ কৈছোঁ, দিশ, দূৰত্ব, অৱস্থান আৰু চিহ্ন এইকেইটা হৈছে মানচিত্ৰৰ মূল উপাদান। প্ৰধান দিশ 4টা কি কি? আমি নিশ্চয়কৈ জানো প্ৰধান দিশ হ'ল 4টা। সেয়া হৈছে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। এই 4টা হৈছে আমাৰ প্ৰধান দিশ। মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? ভূপৃষ্ঠৰ দুখন ঠাইৰ প্ৰাকৃতিক দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতে হ'ল সেই মানচিত্ৰৰ মাপনি। কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ, অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ, গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ, তেতিয়া আমাক গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। মানে কথাটো এনেকুৱা হয়, আমি যেতিয়া সমগ্ৰ বিশ্বৰ বিষয়ে, সমগ্ৰ পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰিম, তেতিয়া আমাক কি হ'ব? গোলকে সহায় কৰিব। কিন্তু আমি যদি বিশেষ কোনো অংশ হিচাপে লৈ লওঁ, ভাবি লৈছোঁ আমি কেৱল লণ্ডনৰ বিষয়ে অধ্যয়ন কৰিম, বা কেৱল গুৱাহাটীৰ বিষয়ে অধ্যয়ন কৰিম, কেৱল দিল্লীৰ বিষয়ে অধ্যয়ন কৰিম, তেতিয়া গোলকতকৈ মানচিত্ৰ আমাক বেছি সুবিধাজনক হয়। মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? মানচিত্ৰ হ'ল কাগজ বা কোনো সমতল পৃষ্ঠত দিশ, দূৰত্বৰ অনুপাত ঠিক ৰাখি পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ। আৰু নক্সা হ'ল ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ। মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে যিকোনো ঠাইসমূহৰ বিষয়ে তথ্য জানিবৰ বাবে সহায় কৰে, যেনে ৰাস্তা ঘাট, ৰেলপথ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, নলা নৰ্দমা, মন্দিৰ, মছজিদ, ডাকঘৰ, আৰক্ষী থানা, দোকান বজাৰ ইত্যাদি। এইবিলাক আমাক কিহে সহায় কৰে? মানচিত্ৰত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নবোৰে। গতিকে এই তথ্যবোৰে বিভিন্ন আখৰ, ৰং, ৰেখা আৰু চিহ্ন আদিৰ দৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে।
এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে। এতিয়া আমি জানিম অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ, এডিশ্যনেল কুৱেশ্যনছ এণ্ড আনচাৰ্ছ। সময়মণ্ডল কাক বোলে? সময়মণ্ডল হৈছে পৃথিৱীৰ উপৰিভাগৰ একোটা নিৰ্দিষ্ট অঞ্চল য'ত সামাজিক, আইনগত আৰু ব্যৱসায়জনিত কাম কাজত একে সময় মানি চলা হয়। এয়া হৈছে সময়মণ্ডল। দ্ৰাঘিমাংশ হিচাপে 1 ঘণ্টাত পৃথিৱীয়ে কিমান ডিগ্ৰী অতিক্ৰম কৰে? দ্ৰাঘিমাংশ হিচাপে 1 ঘণ্টাত পৃথিৱীয়ে 15 ডিগ্ৰী অতিক্ৰম কৰে। মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক কি বুলি কোৱা হয়? মুখ্য দ্ৰাঘিমা ৰেখাৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা বুলি কোৱা হয়। গ্ৰীণউইচ আৰু ভাৰতীয় মানসময়ৰ পাৰ্থক্য কিমান? গ্ৰীণউইচ আৰু ভাৰতীয় মানসময়ৰ পাৰ্থক্য 5 ঘণ্টা 30 মিনিট, 5.5 ঘণ্টা। যিকোনো 3 প্ৰকাৰৰ মানচিত্ৰৰ নাম উল্লেখ কৰা। প্ৰাকৃতিক মানচিত্ৰ, ৰাজনৈতিক মানচিত্ৰ আৰু বতৰ মানচিত্ৰ। অংকন পদ্ধতি, বিষয়বস্তু আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কি ভাগত ভাগ কৰিব পাৰি? সাধাৰণ মানচিত্ৰ আৰু বিষয়ভিত্তিক মানচিত্ৰ এই 2 ভাগত ভাগ কৰিব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ বিষয়বস্তু ইমানেই। তোমালোকে কেনে পালা কমেণ্ট কৰি জনাবাচোন। আৰু তোমালোকে বৰ্তমান আমাৰ এই ভিডিঅ'সমূহ কোন জিলাৰ পৰা চাই আছা? অসমৰ কোন জিলা? ডিব্ৰুগড়, শিৱসাগৰ, বৰপেটা, দৰং, কামৰূপ কোন জিলাৰ পৰা চাই আছা? কমেণ্ট বক্সত জনাবাচোন। আৰু তোমালোকে আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ।